দাস ডাঙৰীয়া এইখন সমাজৰে সভাপতি তেখেতে এদিন মোক ক'লে যে শৰ্মা অনুষ্ঠান এটা পৰিৱেশত আগবঢ়াই নিব লাগিলে বৰ সুন্দৰ হ'ব লাগিব, মন প্ৰাণবিলাক আকৰ্ষণ কৰিব পৰা এটা বস্তু হ'ব লাগিব। গতিকে এখন কৃষ্ণৰ ৰথ ইয়াতে আমি তৈয়াৰ কৰিব খুজিছোঁ, আপুনি আপোনাৰ ফালৰ পৰা এইখিনি অনুদান দি পেলাই অনুষ্ঠানটো ভালদৰে আগবঢ়াই নিব লাগে বুলি কোৱাটো যে ঠিকে আছে, বহুত টকা পইচা লাগিব নহয়। গতিকে নিশ্চয় আপোনালোকে যদি বিচাৰিছে মই সমাজখনক দিবাই লাগিব। গতিকে গোটেই মোৰ টকাৰে এইখিনি কৰিব নালাগে, সমাজৰ 2-4জন বিশেষ বিশেষ ব্যক্তিৰ অৰিহণা লৈ পেলাইও কামবিলাক কৰিলে ভাল হ'ব। কিয় আৰ্থিক চাইডেদি এই সমাজখন কিমানখিনি সবল আমি গম পাওঁ। সকলোৱে কৰ্মজীৱীৰ জীৱন ধাৰণ কৰিছে, কিবা কৰি পেলাই চলি আছে, কিন্তু ইয়াতে এটা বিশেষ আৰ্থিক সাহাৰ্য দিব নোৱাৰে, কিবা কৰি চলি আছে মানুহখিনি। গতিকে আমি দিব পৰাগিলাকে এটা বিশেষ বিশেষ এমাউণ্ট এটা দি পেলাই আমি আগবঢ়াই নিম, আৰু মই সমাজখনৰ লগত সদায় আছোঁ, সমাজখনৰ লগত সদায় থাকিম। গতিকে এইখিনি কৈ পেলাই তেওঁলোকক এটা আশ্বাস দিলোঁ, আৰু সেইমৰ্মে আজি এই আৰম্ভণি কৰিছোঁ। আৰু মই নিজকে নিজে বৰ সৌভাগ্যৱান বুলিয়েই ভাবিছোঁ, কিয় সমাজখনত যে মই কিবা অলপমান আগবঢ়াব পাৰিছোঁ। আৰু মই এইখিনিতে কৈছোঁ, প্ৰতিজন সদস্যৰ স্বাস্থ্য সুসন্মত হৈ থাকিলে বৰ ভাল হয়, মনৰ দৃঢ়তা থাকিলে বৰ ভাল হয়, আৰু একতা থাকিলে বৰ ভাল হয়। গতিকে একতাৰ যেতিয়া থাকিব, কোনো অপশক্তিৰ দ্বাৰা ক্ষতি কৰিব নোৱাৰে। গতিকে আমি একতা হৈ থাকিব লাগিব। ইয়াতে আমি বেয়া যিটো নিয়ম নীতি সেইবিলাক আমাৰ পৰা আঁতৰাই দিব লাগিব। আমি সকলোৱে সংঘবদ্ধ হৈ সমাজখনৰ উন্নতিৰ কাৰণে, ধৰণীস্বৰূপ সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত ভাল হোৱাৰ কাৰণে অলপমান মন ল'বা দিছোঁ। আৰু সকলোৱে মোৰ ল'ৰাটোক তোমাৰ ল'ৰা বুলি ভাবিব লাগিব, তোমাৰ ল'ৰাটোক মোৰ ল'ৰা বুলি ভাবিব লাগিব, তাক উপযুক্ত পৰামৰ্শ দিব লাগিব সুন্দৰ পৰিৱেশত। সেনেকুৱা এটা পৰিৱেশত আমি আগবঢ়াৰ যত্ন কৰিছোঁ আৰু কৰি যাই থাকিম। গতিকে মোৰ লগত গোটেইখিনি আছে, মই সেইখিনিত বিশেষকৈ গুৰুত্ব বেছিকৈ দিওঁ। যিহেতু মই এজন জ্যোতিষী মানুহ, মোৰ ধৰ্ম মানুহৰ মন প্ৰাণবিলাক সুন্দৰ কৰাটো। এটা শুভ দিন, এই শুভক্ষণত গোটেই ৰাইজে মিলি আমাৰ শ্ৰী গকুল গোসাঁই নামঘৰ প্ৰাংগণৰ সন্মুখত আমি এটা শ্ৰীকৃষ্ণৰ ৰথ বনোৱাৰ উদ্দেশ্যেৰে এখন চাৰ্ট আমি বনাব বিচাৰিছোঁ। এই ৰথৰ বনোৱাৰ উদ্দেশ্যে আজি কি কৰিছোঁ, ভেটি স্থাপন কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰাৰ কাৰণে আমাৰ মাজত মাতি আনিছোঁ আমাৰ উদ্বোধক হিচাপে এই অঞ্চলৰ সমস্ত সমাজকৰ্মী বা বিশিষ্ট জ্যোতিষী শ্ৰদ্ধাৰ কুশল শৰ্মা দেৱ ডাঙৰীয়া। গতিকে তেখেতৰ দ্বাৰা আমি উদ্বোধন কৰিলোঁ ইতিমধ্যে, আৰু তেখেতৰ মনৰ ভাৱ তেখেতে প্ৰকাশ কৰিব। লগতে এই চেগতে আমাৰ যি দখলাবাসী আঞ্চলিকবাসী ৰাইজ, লগতে পলাশবাৰীৰ ৰাইজৰ সমূহ সদস্যক এই শুভ কামটোৰ কাৰণে সক্ৰিয় সহযোগিতাৰ কাৰণে আন্তৰিকতাৰে আমি তেখেতৰ পৰা কি কৰিছোঁ, দিয়া পৰামৰ্শ বিচাৰিলোঁ। সক্ৰিয় সহযোগিতা, দান বৰণি আৰু সক্ৰিয় সহযোগিতা বিচাৰিছোঁ আঞ্চলিক ৰাইজৰ। যিহেতুকে নিৰ্মাণ ক্ষেত্ৰত বহুতো ধনৰ হয় লাগতিয়াল সামগ্ৰীৰ কাৰণে ধনৰ আৱশ্যক হয়, এই ক্ষেত্ৰত আপোনালোকৰ ৰাইজৰ ফালৰ পৰা আচ্ছা, আমাৰ ৰাইজখনৰ আৰ্থিক দিশত সিমান এটা উন্নত নহয় যদিও ৰাইজৰ কিন্তু আন্তৰিকতা আছে। প্ৰতিজন মেম্বাৰে প্ৰায় 500ৰ পৰা 1000 টকা কৰি অনুদান হিচাপে দিছে, আৰু ৰাইজৰ টকা নাথাকিলেও কিন্তু আন্তৰিক বহুত শ্ৰদ্ধা আছে। তাৰ ভিতৰত আমি 2-4জন ব্যক্তি আছে, তেখেতসকল কিছু অলপ সহায় কৰিছে, আৰু আমি ৰাইজৰ যিখিনি পাৰোঁ সকলোৱে সক্ৰিয় কৰিছে। লগতে আমাৰ বিশিষ্ট যিকেইটা ব্যক্তি আছে সেই ব্যক্তিৰ ওচৰত গৈছোঁ, আৰু এইবুলিও আমাৰ যিখিনি আমাৰ নিমন্ত্ৰিত ব্যক্তিসকল আহিছিলে, নিৰ্বাচনৰ কেণ্ডিডেটসকল, তেখেতসকলেও আহিছিলে। আৰু লগতে আমি ভাবিছোঁ আমাৰ যিবিলাক সমাজৰ কৰ্মকৰ্তা আছে, এই কৰ্মকৰ্তাসকলৰ সহযোগিতা কৰিম, যাৰ পৰিপ্ৰেক্ষিতত আমি আমাৰ মাজত আজি আমন্ত্ৰণ কৰি আনিছোঁ শ্ৰদ্ধাৰ কুশল দেৱ শৰ্মা ডাঙৰীয়া। আমাৰ অনাগত দিনত এই নামঘৰৰ পৰিকল্পনা হ'ল, এই নামঘৰটোৰ শ্ৰী বুঢ়া গোসাঁই পৰিচালনা সমিতি আৰু বিষ্ণু মন্দিৰ সমিতি এইটো দখলা পাহাৰ শৈল শিখৰৰ প্ৰাকখনত প্ৰাক মুহূৰ্তত এনেকুৱা এটা নৈসৰ্গিক সৌন্দৰ্য আছে, যিটো সৌন্দৰ্যই গোটেই ভক্তপ্ৰাণ ৰাইজৰ মনৰ আদৰ কৰি নিয়ে, আৰু ইয়াতে সেৱা কৰি যায়। সেয়ে আমি ৰাইজে ভাবিলোঁ এই আমাৰ
যিসকলো পাহাৰৰ কাৰণে ভক্তপ্ৰাণ ৰাইজ পাহাৰ বুঢ়াগোহাঁই আৰু বিষ্ণু মন্দিৰত যায় তাৰ কাৰণে আমিও ইয়াতে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিম যাতে সকলোবিলাক মানুহে ধৰ্মৰ আৰু শ্ৰদ্ধা ভক্তি যাতে ইয়াত মূৰ দুই খাই যায় আৰু এই চেগতে ধৰ্মৰ যিটো প্ৰভাৱ বঢ়াৰ বাবে আমি কি ভাবিছোঁ ইয়াত কৃষ্ণৰ এখন ৰথ আমি কৰিম যাতে ধৰ্মীয় প্ৰভাৱ হয় আৰু ৰাইজৰ যদি সংঘবদ্ধ একতাবদ্ধ হয় আজি এই ৰাইজৰ যোগেদি আমি এটা বাতাবৰণ দিব খোজোঁ যে দখলা ভলপৰা ৰাইজৰ সংঘবদ্ধতাৰাই কি কৰি আছে দখলা সমাজক এটা আৰু পলাশবাৰী সমাজক যাতে এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰিব পাৰে এইটো আমাৰ উদ্দেশ্য Stay informed, stay ahead. News NE 365.